হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো বহুত বেছি ভালে আছে, ভালে থাকক এয়াই কামনা কৰিছো। একদম আজি কাচি একদম ওলাই লৈছো। আজি ধুনীয়াকৈ গা পা ধুই কাম বন আজৰি এতিয়া বনাই ললো। মই আজি বনাইছো কচু, দালি আৰু মাছ। একদম ধুনীয়াকৈ বনাই লৈছো, সেইখিনি দেখুৱাম বাৰু আপোনালোকক অকমান। আৰু বনাই ললো আগতে, কাৰণ ইমান গৰম। তাৰপিছত আৰু এতিয়া গা পা ধুই আপোনালোকৰ ওচৰত আহিছো, একদম সাজি কাচি ধুনীয়াকৈ পিন্ধি লৈছো, কাৰণ এতিয়া ৰিলচ বনাম। আৰু আজি বতৰটো ডাৱৰীয়া, বৰষুণো দি আছে অলপ অলপকে, বুলি মানে অকমান কপনি গৰম এটা আছে। তাৰপিছত আপোনালোকে চাই যাওক আৰু নিশ্চয় আপোনালোকক ভাল লাগিব। আৰু যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকে বহুত বহুত ধন্যবাদ। আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। আৰু বলক তেন্তে এতিয়া মাছ ভাজিবলৈ কাটলা মাছ লৈ লৈছোঁ। আৰু কেৰাহীত তেল গৰম হৈ গ'ল। আৰু মাছত মই হালধি নিমখ সানি দিয়া নাই, কাৰণ তেলত দিছোঁ, ডাইৰেক্ট কেৰাহীতে একদম দি দিছোঁ। আৰু হালধি দিয়াৰ লগে লগে মাছখিনি দিব লাগে, নহ'লে জ্বলি যাব। আৰু গৰম তেলত নিমখ দি মাছ ভাজিব লাগে। মাছ কেতিয়াও তেতিয়া কেৰাহীত লাগি নধৰে। গতিকে ধুনীয়াকৈ মিহলাই ল'লোঁ। তাৰপিছত লৈছোঁ এফালে দালি আৰু কচু লৈ লৈছোঁ। আৰু ধুনীয়াকৈ আজি কচু দালিৰ সৈতে মাছ বনাম দেই। আৰু কচুখিনি কাট কুট কৰি ধুনীয়াকৈ কুকাৰত দিছোঁ। আৰু কচুখিনি ইমান এটা ভাল নহয়, লিকটীয়া যেন লাগিছে, গতিকে কুকাৰত বহাই দিছোঁ। আৰু কুকাৰত বনোৱা ইমান এটা ভাল নহ'ব, বাট মানে উপায় নাই আৰু কচু কাৰণে কুকাৰত বনাই লৈছোঁ। আৰু ধুনীয়াকৈ মাছ ভজা কেৰাহীতে পিঁয়াজ দিছোঁ, হালধি দিছোঁ আৰু বিলাহী দিছোঁ, দি মেলি ধুনীয়াকৈ আজি বনাম দেই মজাকৈ। আৰু সেয়া হৈ গৈছে, মজাই লৈছোঁ। তাৰপিছত এয়া কেঁচা জলকীয়া দিছোঁ, কেঁচা জলকীয়া কিমান খাই কম বেছি। তাৰপিছত এইফালে আদা নহৰু অকণমান মিক্সিত পিচি লৈছিলোঁ, অকণমান বেছিকৈ পিচি ল'লোঁ আজি, একো নহয় ফ্ৰিজত থৈ দিম। আৰু ধুনীয়াকৈ সেইখিনি মজাই লৈছোঁ। আৰু এতিয়া দিছোঁ আৰু সেইফালে দালি আৰু কচু কুকাৰত দিছিলোঁ, সেইখিনি দিছোঁ। কিছুমান সিজিছে, কিছুমান নাই সিজা। তাৰপিছত দালিখিনি বহুত গলি গ'ল দেই, ইমান গলি যোৱা দালি ইমান ভাল নাপাওঁ, মানে কুকাৰত বনোৱাই ভাল নাপাওঁ, কেৰাহীত বনালে ভাল লাগে। তো গতিকে উপায় নাই, আজি কচু কাৰণে বনাবলগীয়া হ'ল। আৰু উতল আহিলে ধুনীয়াকৈ ভজা মাছখিনি দি ল'লোঁ, লগতে দিছোঁ মান ধনিয়া। আৰু এতিয়াতো ধনিয়াৰ ছিজন নহয়, গতিকে মান ধনিয়াই পোৱা যাব, এতিয়া বাৰীত মান ধনিয়াই আছে। তো গতিকে মান ধনিয়া দিছোঁ, ধুনীয়াকৈ আজি একদম উতল আহিব দিম, বা খাওঁ লাগিছে দেখিয়ে। আৰু তাৰপিছত এয়া হৈ গ'ল। তাৰপিছত ৰিলচ বনাই থাকোঁতে আমাৰ বোলে বাহিৰত মই ৰিলচ বনাই আছিলোঁ, তেতিয়া আমাৰ ওচৰৰ বাইদেউগৰাকী আহিলে আমাৰ ঘৰৰ পৰা, মানে আমাৰ ইয়াৰ পৰা মানে তুলসী গছ লৈ গৈছে। একদম ধুনীয়াকৈ নাচি ল'লোঁ এতিয়া। আৰু ইমান ধুনীয়াকৈ ফুল ফুলি আছে দেই আমাৰ ইয়াত, ইমান ধুনীয়াকৈ ফুল ফুলি আছে। আৰু সেইফালে তুলসী গছ লৈ গৈছে আমাৰ ইয়াৰ পৰা। তো গতিকে ধুনীয়াকৈ একদম ডান্স কৰি ল'লোঁ। আৰু ৰিলচ চাব আপোনালোকে, কেনে ডান্স কৰা था আপনি था अभी ৰিলচ বনায়া। ভাতকেইটা বনাই ল'মগে, আৰু এটা তৰকাৰীটো বনালোৱে। আৰু এতিয়া যাওঁ বলক তেন্তে। আমাৰ চুনু কি কৈছে? আমাৰ চুনু আছে কাৰণে একচুৱেলি কৰিব সুবিধা পাইছোঁ, নহ'লে চুনু নাথাকিলে মোৰ মানে ভিডিঅ' উঠাই দিয়া মানুহ নাথাকে। তো গতিকে আমাৰ চুনু মেলা ফুপুৰু ফিৰছে লাগিয়া, সেইফালে চেছ খেলি আছে, এয়া এইফালে টিভিত চাই আছে। হেই গাইজ, ৰিল বনাই একদম গৰম হৈ গ'লগৈ। এতিয়া ভাতকেইটা পাতি ল'লোঁ, ৰাইচ কুকাৰত ভাতকেইটা বনাই ল'লোঁ। আৰু সেইফালে তৰকাৰী হৈ গ'ল, সেয়া তৰকাৰীটো আগতে বনাই ল'লোঁ, সেইখিনিকে খাম আজি। তাৰপিছত আমাৰ এইও আহি পাই গ'ল, এইবোৰ লগতো এটা ৰিলচ বনাই ল'লোঁ ধুনীয়াকৈ। চ' আপোনালোকে চাব ইনষ্টাগ্ৰাম আৰু মোৰ ফেচবুকত একদম ধুনীয়াকৈ শ্বৰ্ট ভিডিঅ'টো দিম, ইউটিউব শ্বৰ্ট ভিডিঅ'টো দিম। আপোনালোকে চাব, ফ'ল' ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কমেণ্ট এটা কৰি দিব। আৰু এয়া হ'ল বনাই ল'লোঁ ধুনীয়াকৈ কচু, মাছ, দালি, আৰু ধুনীয়াকৈ বনাই ল'লোঁ। দেখিয়ে খাওঁ লাগিছে। আৰু এয়া আমি তিনিওৰাই খাবলৈ লৈছোঁ বিচনাত, কাৰণ আমাৰ চুনুৱে টিভিত কিবা এটা চাই আছে, আৰু ডাইনিং টেবুলত নাযায় বোলে, গতিকে ইয়াতে খাই লৈছোঁ। ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, কৰি মেলি এতিয়া ভাত খাই যাব ওলাইছোঁ। এতিয়া বজাৰ পালে, আৰু একদম বাইকত যাম, গতিকে একদম বান্ধি মেলি লৈছোঁ। আৰু সেইফালে বজাৰ কিছুমান আছে, বজাৰখিনি কৰি আহোঁ। এই চুনু চুনু 10 বজাত বন্ধ কৰ, মোবাইলটো লৈ যাওঁ। আমাৰ এইও এফালে বাইক ষ্টাৰ্ট কৰি ৰৈ আছে, মোৰ ওলাবই পৰা নাই। ঢাকি পাৰি গৈছোঁ। लेकिन बाल्टी ना दापन भी है।
হে গাইজ বজাৰৰ পৰা আহিলোঁ তাৰপিছত বজাৰৰ পৰা আহি কি আনিলোঁ দেখুৱাইছোঁ এই বাল্টিটো লগতে আনিছোঁ বাল্টিটো মানে চাৰ্ফৰ লগত দিছে ভাল মানে বস্তুটো 10 টকা আৰু আগতে এটা আনিছিলোঁ এয়া এটা এই পানী থৈছোঁ এফালে তাৰপিছত পানী চানি ৰাখিবলৈ চাউল তাউল ৰাখিবলৈ ভাল মানে সেইকাৰণে 10 টকাটো লৈ আনিছোঁ আৰু লগতে চাৰ্ফো পাই এফালে তেল আনিলোঁ আৰু সেইফালে চুজি লৈ আনিলোঁ আৰু সেইফালে সেইবোৰ লৈ আনিছোঁ কিবা কিবি বনাম আৰু তাৰপিছত আৰু দে কিবা কিবি আছে এইয়া আছে এই চাৰ্ফৰ লগত পাইছে এইটো 2 কিলো নেকি কিমান 2 কিলো হ'ব চেপেটা হৈ আছে 2 কেজি বাকেট অফাৰ আৰু সেইটো মিষ্টাৰ হোৱাইট চাৰ্ফত পোৱা গৈছে বাল্টিনটো ভাল হৈছে দুটা পাই গ'লোঁ আৰু দুটা গোটালোঁ সেম কালাৰ সেইটো কালাৰ আগতে আনিলোঁ আৰু এইটো কালাৰ আজি আনিলোঁ তো গতিকে এয়া বজাৰ কৰিব গ'লোঁ সেইখিনি বস্তু লৈ আনিলোঁ কেইটামান বস্তু নাছিলে কাৰণে আৰু এয়া আৰু এতিয়া বনাব লৈছোঁ চুজি আৰু বেচন লৈ লৈছোঁ লগতে ঘিউ লৈ লৈছোঁ কাৰণ গোলাপ জামুন বনাম আজি অকণমান বেলেগকৈ বনাওঁ চুজি সৈতে গোলাপ জামুন আৰু ঘিউ দি ধুনীয়াকৈ মিহলাই লৈছোঁ ভাজি লৈছোঁ অকণমান আৰু তাৰপিছত একদম ধুনীয়াকৈ গাখীৰ দিছোঁ লগতে আৰু গাখীৰ দি মেলি একদম ধুনীয়াকৈ আজি বনাওঁ দেউতাই গোলাপ জামুন বনাওঁ মানে বেলেগ গোলাপ জামুন পাউডাৰ দি বনাওঁ আৰু লগতে দিছোঁ আমুল পাউডাৰ দিছোঁ এভৰিডে আৰু ধুনীয়াকৈ মিহলাই লৈছোঁ আৰু একদম ধুনীয়াকৈ মিহলাই ল'ব লাগিব ইয়াক তেতিয়াহে আপোনাৰ বনিব নহ'লে ভাজোতে ফাটি যাব কাৰণ কনচিষ্টেঞ্চিটো একদম ভৰিয়া হ'ব লাগিব ইয়াত আৰু ধুনীয়াকৈ সেইভাগে মিহলাই লৈ লৈছোঁ আৰু লৈ মেলি এতিয়া এফালে বেলেগ ফালে পানী দিছোঁ আৰু লগতে দিছোঁ চেনি দি মেলি এইখিনি উতলি হৈ থাকক লাহে লাহে তাৰপিছত তেতিয়ালৈকে মই সেইখিনি বনাই লৈছোঁ গোলকৈ বনাই লৈছোঁ ইচ্ছা কৰিলে আপোনালোকে চেপেটাকৈও বনাব পাৰিব বা দীঘলকৈও বনাব পাৰিব গোলাপ জামুনৰ বহুতকেইটা চেপ থাকে সেইখিনি নিজৰ ওপৰত ডিপেণ্ড হ'ব আৰু এয়া ধুনীয়াকৈ বনাই ল'লোঁ এয়া হৈ গ'ল গোটেই মুখা গোল বনাই ল'লোঁ দেখুৱা সেইভাগে বনাই লৈছোঁ বনাই মেলি এতিয়া ৰিফাইন দিছোঁ এতিয়া ৰিফাইনত ভাজি লওঁ আৰু সেইফালে হৈ আছে লাহে লাহে হৈ আছে গেছটো কমাই থৈ দিছোঁ আৰু সেইফালে ৰিফাইনত ভাজিবলৈ সেইখিনি দি লৈছোঁ গোটেইখিনি গেছটো কমাই অকণমান ৰংচোৱা হ'লেকৈ ধুনীয়াকৈ ভাজি ল'ব লাগে আৰু যিসকলে সেইভাগে বনাইছে চুজি দি তেওঁলোকেতো গম পাবই নহয় জানো মই আজি এইভাগে চুজি দি বনাইছোঁ আৰু ধুনীয়াকৈ সেয়া কালাৰফুল আহি গৈছে আৰু কিছুমান অকণমান মানে বেছিকৈ কালাৰ হৈ গ'ল কাৰণ মই বেলেগ ফালে ধ্যানটো থাকিলে মানে বেলেগ কাম এটা কৰি আছিলোঁ কাৰণে অকণমান বেছিকৈ কালাৰটো আহি গ'ল আৰু ধুনীয়াকৈ সেয়া হৈ গ'ল তাৰপিছত ইলাইচি অকণমান দিছোঁ ইয়াত দি মেলি এতিয়া সেইখিনি ঠাণ্ডা হৈ গ'ল ঠাণ্ডা মানে একেবাৰে ঠাণ্ডা হোৱা নাই কুহুমীয়া গৰম হৈ থাকোঁতে দিব লাগে ধুনীয়াকৈ সেইভাগে হৈ গ'ল আজি গোলাপ জামুন সেইভাগে বনাই ল'লোঁ ধুনীয়াকৈ তাৰপিছত পিছদিনা ৰাতিপুৱা একদম বাৰীত গ'লোগৈ আৰু এইফালে ইমান ধুনীয়া ঢেকীয়া শাক লাগি আছে ঢেকীয়া শাক আছে মানে কেইটামানহে আছে বেছি নাই কাৰণ অলপ দিন আগতে ঢেকীয়া শাক ছিঙিছিলোঁ মাজে মাজে খাই থাকোঁ ওলাই থাকে মানে ইমান ধুনীয়াকৈ ওলাই থাকে মানে কেইডালমান 4-5ডালমান হ'লেও লৈ লওঁ মানে আলু চালুটো মিলাই পেলাই ভাজি খাই লওঁ আৰু আজি কেইটামান আছে সেই তাৰে লৈ লৈছোঁ আৰু দুটামান আৰু ভিতৰ পালে আছে বাৰু যোৱা নাই ভিতৰ পালে আৰু সৰু সৰু ওলাইছে অকণি পুলিবোৰ ওলাইছে ধুনীয়াকৈ সেইফালে বাৰীখন দেখিবলৈ সৰু মানে বাট বস্তু আছে মোৰ ইয়াত ভেদাইলতা আছে হালধি গছ আছে সেইফালে কি কয় আদা গছ আছে কচু আছে নৰসিংহ আছে বহুতখিনি আছে জলকীয়াও আছে তেনেকৈ আৰু দেখিবলৈহে সেয়া আৰু মচুন্দৰীও আছে মাজে মাজে খাব পৰা হৈ যায় আৰু এটা দুটা বস্তু আৰু সেয়া কচু গছখিনিও খাই থাকোঁ মাজে মাজে মাছতে আৰু সেয়া হ'ল ঢেকীয়া শাকখিনি লৈ ল'লোঁ ঢেকীয়া শাক লৈ আনিলোঁ বাৰীৰ পৰা কেইটামানহে আছে আৰু আছে মানে ভিতৰৰ ফালে জংঘল হৈ আছে ভয়তে নাই যোৱা জোক ধৰিব বুলি আৰু সেয়া কেইটামান লৈ আনিলোঁ তাৰপিছত এইফালে আনাৰস এটা লৈ আনিলোঁ বাৰীত লাগি আছিলে আৰু সেইফালে যোৱাকালি বজাৰ যাওঁতে লৈ আনিছিলোঁ বাঁহগাজ সৈতে বনাম ঢেকীয়া শাক মাছ ঢেকীয়া শাক আৰু বাঁহগাজ বনাম এই কাঁহী বাতিবোৰ ধুই ইয়াতে থৈছোঁ লেচে জ্বলোৱা আন্ধাৰ লাগিছে এইয়া বাঁহগাজ দেই কি ধুনীয়াকৈ কলপাতত মেৰিয়াই লৈছে এইয়া সেইখিনি বনাম ঢেকীয়া শাক মাছ আৰু বাঁহগাজ বনাম আৰু ঔটেঙা হ'ব লাগিছিলে তেতিয়া আৰু ভাল লাগিলেহেঁতেন ঔটেঙা নাই তো গতিকে ঢেকীয়া শাক আৰু মাছকে বনাম আজি
ঢেকীয়া শাক আৰু বাঁহ গাজ একেলগে কাটি ল'লোঁ আৰু ধুই পখালি এতিয়া বনাব ল'ম। क्या क्या कर रहा है? हाँ खा के पी के इधर ही ना, क्या देख रहा है? हमेशा इधर ही देखता है, हम सोचता है इधर ही बैठा रहता है बोल के सोचता है। हाँ इधर ही तो बैठते रहता है, खाता है, देखो खा के इधर ही बैठा हुआ है देखो। কাটকুৰ কৰি ধুনীয়াকৈ লৈ ল'লোঁ। মিহি মিহিকৈ যিকোনো বস্তু সেইভাগে কাটি ল'লে ধুই পখালি ধুনীয়াকৈ চাকনি দি সেইভাগে চাকি ল'ব লাগে, মানে টুকি ল'ব লাগে আৰু নহ'লে সেই মিহি মিহিকৈ কাটকুৰ কৰা টুকুৰা মুকুৰাবোৰ পৰি বেচিনটো ব্লক হৈ যায়। আৰু সেইভাগে ধুনীয়াকৈ চাকনি দি ধুই ল'ব লাগে, মানে টুকি ল'ব লাগে। আৰু সেইফালে তেল গৰম হৈ গ'ল, মাছখিনি ভাজি ল'লোঁ। তাৰপিছত ইয়াতে দিছোঁ আদা নহৰু আৰু পিঁয়াজ অকণমান দিছোঁ, তেল অকণমান দিছোঁ, একদম কমকৈ দিছোঁ, বেছি নাই দিয়া। আৰু দি মেলি ধুনীয়াকৈ সেইখিনি মজাই লৈ লৈছোঁ। তাৰপিছত সেয়া দিছোঁ বাঁহ গাজ আৰু ঢেকীয়া শাক একেলগে দিছোঁ, ধুনীয়াকৈ দি মেলি আজি বনাম দেই সেইভাগে। আৰু মজা লাগিলেহেঁতেন ইয়াত যদি ঔটেঙা দিব পাৰিলেহেঁতেন, বাট মানে ঔটেঙা নাছিলে কাৰণে দিয়া নহ'লে। আৰু পেলাই জলকীয়া আৰু বিলাহী দিছোঁ লগতে। আৰু আমাৰ এই কৈছিলোঁ বজাৰৰ পৰা মানে ঔটেঙা বিচাৰিবলৈ, বাট মানে কেতিয়াবা ইয়াত পোৱা যায় কেতিয়াবা পোৱা নাযায় মানে। আৰু গতিকে সেইভাগে বনাই দিলোঁ আৰু ধুনীয়াকৈ আজি খাম আৰু ছিজনৰ বস্তু খাব লাগে নহয় জানো। ঢেকীয়া শাক আৰু সেইফালে বাঁহ গাজ, পুঠি মাছ হ'ব লাগে একচুৱেলি, পুঠি মাছ হ'লে আৰু বহুত বেছি ভাল লাগে। আৰু পুঠি মাছটো পোৱা নহ'লে তেনেকৈ আৰু সেয়া উতল আহিলে ধুনীয়াকৈ পানী চানী দিলোঁ। এতিয়া মাছখিনি দিছোঁ, দি মেলি অকণমান উতল আহিব দিম ইয়াতো। আৰু মজা লাগে আৰু সেইভাগে কেতিয়াবা নোখোৱা বস্তুবোৰ ঘৰুৱা বস্তুবোৰ খাব লাগে নহয় জানো। আৰু সেয়া হৈ গ'ল ধুনীয়াকৈ টুপটুপীয়াকৈ বনাই লৈছোঁ। পানী অকণমান সৰহকৈ দিছিলোঁ কাৰণ মানে সিজিব লাগিব নহয়, সেইকাৰণে ধুনীয়াকৈ পানী অকণ দি উতল আহিব দিলোঁ। এয়া হৈ গ'ল আজি দুপৰীয়া সাজটো, সেইভাগে খাই লৈছোঁ আৰু মজাকৈ। এফালে চুনুৱে কৈছে কোনোদিন খায়ে পোৱা নাই। তো গতিকে আজিলৈ ইমানে, আকৌ আহিম অন্য এটি নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই।